আমি বিভিন্ন জেগা আজি ঘূৰিছোঁ য'ত লখিমপুৰত ফ্লাড এফেক্টেড হৈছে। এইটো প্ৰকৃতি সৃষ্ট বান নহয়, এইটো নিপকো সৃষ্ট বান আৰু সেইকাৰণে নিপকোৰ বিপক্ষে এখন আমি PIL ফাইল কৰিম আৰু নেতৃত্বত থাকিব আমাৰ প্ৰাণজিৎ গগৈ ডাঙৰীয়া যুটীয়া সচিব আৰু লগত লখিমপুৰ জিলা সমিতিয়ে সহযোগ কৰিব আৰু নিপকোৰ এই দাস উপাধিৰ এই মানুহজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব আৰু নিপকোই ক্ষতিপূৰণ দিব লাগিব। চাওকচোনে খিলঞ্জীয়া মানুহৰ প্ৰত্যেক খিলঞ্জীয়া মানুহৰ চকুত চকু পানী, প্ৰত্যেক খিলঞ্জীয়া মানুহৰ চকুত চকু পানী। তাৰ কাৰণে দায়ী কোন? নিপকো। আৰু নিপকোৰ গুণ্ডামি ইয়াত চলিব দিয়া নহ'ব, নিপকোৰ ভণ্ডামি ইয়াত চলিব দিয়া নহ'ব। আৰু এটা কথা আমি স্পষ্টকৈ কৈ দিছোঁ, নিপকোয়ে যদি বীৰ লাচিত সেনা নামৰ শক্তিটোত আলোচনাত মাতে, বীৰ লাচিত সেনাৰ সত্তাটোৱে কিন্তু নিপকোৰ অফিচত গৈ চাহ চিংৰা খাবলৈ নাযায়, সমস্যাৰ সমাধান কৰিবলৈ যাব আৰু খিলঞ্জীয়া মানুহৰ আমাৰ এই ভূমিপুত্ৰ মিচিং মানুহসকলৰ প্ৰত্যেক ক্ষতিপূৰণ নিপকোই দিব লাগিব। অন্যথা ইয়াৰ বিৰুদ্ধে খিলঞ্জীয়া মানুহৰ সহযোগত যিখন আন্দোলন হ'ব তাত বীৰ লাচিত সেনাই সেনাপতিৰ দৰে থিয় হৈ এই খিলঞ্জীয়া মানুহখিনিৰ পক্ষত আমি থাকিম আৰু নিপকোক পুনৰ সকীয়াই দিছোঁ, অতি শীঘ্ৰে ক্ষতিপূৰণ দিয়ক আৰু নহ'লে দাস উপাধি মানুহজন জেললৈ যাবলৈ প্ৰস্তুত থাকক। এখন দীঘলীয়া আইনী যুদ্ধ হ'ব। নিশ্চয়কৈ এই ক্ষেত্ৰত আলোচনা হ'ব লাগিব। এতিয়া গাৰ্ডৱাল বনাব লাগিব, গাৰ্ডৱাল বনাব লাগিব, নিপকোই গাৰ্ডৱাল বনাব লাগিব। গাৰ্ডৱাল নবনোৱাকৈ তেওঁলোকে কেনেকৈ পানী এৰি দিয়ে? প্ৰত্যেকবাৰে পানী এৰি দিয়ে আৰু প্ৰত্যেকবাৰে আমাৰ খিলঞ্জীয়া মানুহখিনি হাৰাশাস্তি। এজন মানুহে 10-15 লাখ টকা ধাৰ লৈ এটা ঘৰ বনাইছিলে, ঘৰ উটি গৈছে। নিপকোয়ে দিব লাগিব ক্ষতিপূৰণ মানুহজনক। এই মানুহখিনি অৱস্থা চাওকচোন কি হৈছে। আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ যদি আজি মিচিং মানুহখিনি অসমত এইটো অৱস্থা হয়, তেনেহ'লে এই ভূমিপুত্ৰ মানুহখিনিৰ যদি এইটো অৱস্থা হয়, সেইকাৰণে ঐক্যবদ্ধতাৰ এখন সংগ্ৰাম হ'ব লাগিব। এই সংগ্ৰামত বীৰ লাচিত সেনা অসম খিলঞ্জীয়াৰ পক্ষত আছে। ধন্যবাদ। জয় অসম। আমি বিভিন্ন জেগা আজি ঘূৰিছোঁ য'ত লখিমপুৰত ফ্লাড এফেক্টেড হৈছে। এইটো প্ৰকৃতি সৃষ্ট বান নহয়, এইটো নিপকো সৃষ্ট বান আৰু সেইকাৰণে নিপকোৰ বিপক্ষে এখন আমি PIL ফাইল কৰিম আৰু নেতৃত্বত থাকিব আমাৰ প্ৰাণজিৎ গগৈ ডাঙৰীয়া যুটীয়া সচিব আৰু লগত লখিমপুৰ জিলা সমিতিয়ে সহযোগ কৰিব আৰু নিপকোৰ এই দাস উপাধিৰ এই মানুহজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব আৰু নিপকোই ক্ষতিপূৰণ দিব লাগিব। চাওকচোনে খিলঞ্জীয়া মানুহৰ প্ৰত্যেক খিলঞ্জীয়া মানুহৰ চকুত চকু পানী, প্ৰত্যেক খিলঞ্জীয়া মানুহৰ চকুত চকু পানী। তাৰ কাৰণে দায়ী কোন? নিপকো। আৰু নিপকোৰ গুণ্ডামি ইয়াত চলিব দিয়া নহ'ব, নিপকোৰ ভণ্ডামি ইয়াত চলিব দিয়া নহ'ব। আৰু এটা কথা আমি স্পষ্টকৈ কৈ দিছোঁ, নিপকোয়ে যদি বীৰ লাচিত সেনা নামৰ শক্তিটোত আলোচনাত মাতে, বীৰ লাচিত সেনাৰ সত্তাটোৱে কিন্তু নিপকোৰ অফিচত গৈ চাহ চিংৰা খাবলৈ নাযায়, সমস্যাৰ সমাধান কৰিবলৈ যাব আৰু খিলঞ্জীয়া মানুহৰ আমাৰ এই ভূমিপুত্ৰ মিচিং মানুহসকলৰ প্ৰত্যেক ক্ষতিপূৰণ নিপকোই দিব লাগিব। অন্যথা ইয়াৰ বিৰুদ্ধে খিলঞ্জীয়া মানুহৰ সহযোগত যিখন আন্দোলন হ'ব তাত বীৰ লাচিত সেনাই সেনাপতিৰ দৰে থিয় হৈ এই খিলঞ্জীয়া মানুহখিনিৰ পক্ষত আমি থাকিম আৰু নিপকোক পুনৰ সকীয়াই দিছোঁ, অতি শীঘ্ৰে ক্ষতিপূৰণ দিয়ক আৰু নহ'লে দাস উপাধি মানুহজন জেললৈ যাবলৈ প্ৰস্তুত থাকক। এখন দীঘলীয়া আইনী যুদ্ধ হ'ব। নিশ্চয়কৈ এই ক্ষেত্ৰত আলোচনা হ'ব লাগিব। এতিয়া গাৰ্ডৱাল বনাব লাগিব, গাৰ্ডৱাল বনাব লাগিব, নিপকোই গাৰ্ডৱাল বনাব লাগিব। গাৰ্ডৱাল নবনোৱাকৈ তেওঁলোকে কেনেকৈ পানী এৰি দিয়ে? প্ৰত্যেকবাৰে পানী এৰি দিয়ে আৰু প্ৰত্যেকবাৰে আমাৰ খিলঞ্জীয়া মানুহখিনি হাৰাশাস্তি। এজন মানুহে 10-15 লাখ টকা ধাৰ লৈ এটা ঘৰ বনাইছিলে, ঘৰ উটি গৈছে। নিপকোয়ে দিব লাগিব ক্ষতিপূৰণ মানুহজনক। এই মানুহখিনি অৱস্থা চাওকচোন কি হৈছে। আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ যদি আজি মিচিং মানুহখিনি অসমত এইটো অৱস্থা হয়, তেনেহ'লে এই ভূমিপুত্ৰ মানুহখিনিৰ যদি এইটো অৱস্থা হয়, সেইকাৰণে ঐক্যবদ্ধতাৰ এখন সংগ্ৰাম হ'ব লাগিব। এই সংগ্ৰামত বীৰ লাচিত সেনা অসম খিলঞ্জীয়াৰ পক্ষত আছে। ধন্যবাদ। জয় অসম।